তাতে ৰ'ব লাগে এটা গাঁও বুলি ক'লে তাতে ৰ'ব এই নামৰা পৰিছে দিন এটা তাজিম পুরাস তোমালোকক এটা কথাই কৈছিলে ছাৰে কৈছিলে চাগে যে তোমালোকৰ এইটো পজিশ্যনত যদি পৰি যায় ল'ৰাকেইটা পেলুৱাই দিয়ে ওৱান পইণ্ট মানে চালা প্ৰথমতে চালা দিয়ে এইটো চালাটো 1 পইণ্ট চালা দিয়ে আৰু যদি দুটা পজিশ্যন লাগে এইটো পজিশ্যন যদি এইটো থাকে 2 পইণ্ট হয় 2 পইণ্টটো হ'ল এম্বুছ এইটো পজিশ্যন দিছে আৰু যদি এটা হয় যে তিনিটা পজিশ্যন যদি একেলগে ক্লিয়াৰলি পৰে যদি হয় এই তিনিটা পজিশ্যন লাগি পেলাই কৰিছে সি যদি পজিশ্যনটো পেলাব পাৰিছে তাক একেবাৰে তাৰমানে হালুল মানে একদম 3 পইণ্ট মানে সি উইনাৰে হৈ যায় একেবাৰে বুজি পালা এইটো বস্তুটো উইনাৰ হালুল মানে এইটো আৰু এইটো পজিশ্যন দুটা লেণ্ডিং পইণ্ট 3 ইয়াত তিনিটা কৰিছে একেলগে তোমাৰ টাৰ্গেট মানে কি গ্ৰীণ ব্লু আৰু ডাইৰেক্ট তাজিম সিহঁতেকেইটাই তাজিম কৰিম আৰু মই সিহঁতৰ তাজিমৰ এটা পাৰ্ট নহয় মানে যোৱা 19 আৰু আজি 20 তাৰিখে গোলাঘাট কোৰাছ সন্থাই গোলাঘাট জিলা কোৰাছ সন্থাই আমি কোৰাছ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু আজি অনুষ্ঠিত আজি দ্বিতীয় দিনা যোৱাকালি আমি ৰেফি প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিলোঁ আজি খেলুৱৈসকলৰ প্ৰশিক্ষণ চলি আছে আৰু ইয়াৰ লক্ষ্য উদ্দেশ্য হৈছে নতুনকৈ এছিয়ান গেমছত আমি আমাৰ যিটো খেল চলি আছে আমাৰ কোৰাছ খেলখন সেই খেলখনত যাতে আমাৰ গোলাঘাটৰ খেলুৱৈসকলেও যাতে ভালকৈ খেল প্ৰদৰ্শন কৰিব পাৰে বা আমাৰ খেলুৱৈসকলে যাতে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে যাব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু খেলৰ মনোভাৱেৰে যাতে আমি সমাজখনো কিবা পৰিৱৰ্তন কৰিব পাৰোঁ নেকি আৰু খেলৰ মাধ্যমেৰে যি খেলেই নহওক খেল বুলি ক'লে খেলৰ মাধ্যমেদি মানুহৰ নিজৰ আত্মসুৰক্ষা বা ছেল্ফ ডিফেন্স যিটো আমি ল'ব পাৰোঁ বা আমাৰ নিজকে শাৰীৰিক সুস্থতা যিটো ৰাখিব পাৰোঁ সকলো ফালৰ পৰা আমি সৰুৰ পৰা যিটো আমাৰ শিশুসকলক বা আমাৰ ল'ৰা ছোৱালীসকলক আমি শিক্ষা দি পেলাই শিক্ষা মানে খেলৰ যোগেদি বা বাকী জেনেৰেল শিক্ষাও আমি লৈ পেলাই আৰু খেলৰ যোগেদি মানুহৰ মাজত আমি এটা নিজৰ প্ৰতিভা আমি দেখুৱাই যেনেকৈ লাভলীনা বৰগোহাঁই আজি গোলাঘাটৰে আজি আমি খেলুৱৈ আজি অলিম্পিকত যেনেকৈ তেওঁ মেডেল আনিবলৈ সক্ষম হৈছে বা আমি মামণি শইকীয়া গোলাঘাটৰে আজি যেনেধৰণে আজি খেলত তেওঁ আমাক উৎসাহিত কৰিছে ঠিক আমি আৰু নতুন প্ৰজন্মক আমি আমাৰ গোলাঘাটৰ পৰা যাতে আমাৰ ক্ৰীড়া ক্ষেত্ৰখনত বিশেষকৈ গোলাঘাটক ক্ৰীড়া ক্ষেত্ৰখনত যদি অধিক আমি উন্নত কৰিব পাৰোঁ বা আমি জাকত জিলিকা কৰিব পাৰোঁ তাৰ চেষ্টাত আমি কোৰাছৰ ক্ষেত্ৰতো আমি চেষ্টা কৰিছোঁ গতিকে সকলো শুভাকাংক্ষী আৰু ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ ইয়াতে ষ্টুডেণ্ট কিমান আৰু কেতিয়ালৈকে হ'ব বৰ্তমান আমাৰ ষ্টুডেণ্ট আমি যিহেতু আমাৰ অনুষ্ঠানটো যদিও 3-4 বছৰ আমাৰ চলি আছে আমি যিহেতু মই আজি গোলাঘাট জিলাৰ সভাপতি হিচাপে দায়িত্ব লোৱা প্ৰায় এমাহ সময় হৈছে আজি 10-15 দিনৰ ভিতৰতে আমি এই খেলখন আমি প্ৰশিক্ষণটো পাতিবলগীয়া হৈছে এইকাৰণে যে অহা মানে মে' মাহৰ প্ৰথম সপ্তাহত আমাৰ যিহেতু ষ্টেট মানে প্ৰশিক্ষণ হ'ব তাৰ কাৰণে গোলাঘাটৰ পৰা আমাৰ খেলুৱৈ যাব লাগিব তো সেইকাৰণে আমি তাৰ আগে আমি গোলাঘাটৰ এই প্ৰশিক্ষণ চেণ্টাৰটো পাতিলোঁ গতিকে আমি ইয়াৰ পৰা ভাবোঁ আমি ষ্টেটৰ কাৰণে আমি নিৰ্বাচিত ইয়াত ষ্টুডেণ্ট কিমান হৈছে আৰু কেতিয়ালৈকে হ'ব ইয়াত ষ্টুডেণ্ট আমাৰ বৰ্তমান 20 গৰাকী হৈছে পুৰুষ মহিলা গতিকে নেক্সট আমি পৰ্যায়ক্ৰমে আমি এৱাৰনেছ মানে কেম্প কৰিম আমি কিমান দিনলৈ হ'ব এইটো পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব আমাৰ মানে যিটো আমাৰ স্কুলীয়া যিটো শিক্ষাদক যিখিনি সময়ত আমি মানে সুযোগ পাওঁ যেনে গৰম বন্ধ বা তেনেকুৱা ধৰণৰ শিক্ষা যিবিলাক সুযোগ পাওঁ যেতিয়া এতিয়া বৰ্তমান ধৰক ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান এডমিশ্যন হৈছে বা প্ৰথম তেওঁলোকৰ পাঠ্যক্ৰম হ'ব গতিকে অলপ সময় এইটো সুযোগ পাইছোঁ বা প্ৰত্যেক খেলখনে এই সুযোগতে পাতে প্ৰতিটো খেলে এই সুযোগতে পাতে আৰু আমিও সেইধৰণে আমি সময় উপযোগীকৈ লৈ পেলাই আমি অনুষ্ঠানটো কৰিছোঁ আৰু নেক্সট আমি
তেনেকৈ সময় উপযোগী আমাৰ নেশ্যনেল খেল হ'ব বা ইণ্টাৰনেশ্যনেল খেল বা এছিয়ান গেমছ যিবিলাকত তাৰ আগে আমি কেনেকৈ সময় সুবিধা মিলি আমি আমাৰ মানে ছেমিনাৰবিলাক বা প্ৰশিক্ষণ বা আমাৰ কম্পিটিশ্যনবিলাক আমি কেনেকৈ ল'ব লাগে তাৰ আগে নিশ্চয় আমি ল'ব লাগিব, নহ'লেতো আমাৰ খেলুৱৈসকলে ভৱিষ্যতলৈ যিখিনি প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ নাপাব। সেইকাৰণে সময়ে সুযোগ অনুযায়ী আমি এই খেলবিলাক অনুষ্ঠিত কৰি যাম আৰু পৰ্যায়ক্ৰমে আমি ইয়াৰ প্ৰশিক্ষণৰ ব্যৱস্থা আমি লৈ থাকিম। তাৰ কাৰণে যিসকলে ইচ্ছুক প্ৰশিক্ষণ ল'বৰ কাৰণে তাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিলেই হ'ল। প্ৰশিক্ষণৰ মানে সীমাবদ্ধতা নাই, যাৰ মানে ইচ্ছা আছে মই বোলে নেশ্যনেল খেলিমেই, মই নেশ্যনেলৰ উপযোগী হওঁ বা মই এছিয়ান গেমছৰ কাৰণে মই মোৰ নিজৰ প্ৰিপেৰেশ্যনটো ক্লিয়াৰ কৰিব লাগে, তেওঁ যেনেধৰণে প্ৰিপেৰেশ্যন বিচাৰে আমাৰ বা যিমান দিনীয়া কোৰ্চ বিচাৰে আমাৰ প্ৰশিক্ষকসকলে দিবলৈ মানে ৰাজি আছে। মানে কেইজন প্ৰশিক্ষক আছে আমাৰ বৰ্তমান গোলাঘাটত? যোৱাকালি আমাৰ প্ৰায় 10জনমান মানে ৰেফাৰী প্ৰশিক্ষণ ল'লে আৰু এজন আমাৰ গোলাঘাটৰ এজন ইণ্টাৰনেশ্যনেল চাৰ্টিফাইড মানে আমাৰ আছে, আমাৰ ৰেফাৰী আছে। গতিকে তেখেতৰ আণ্ডাৰতে আৰু বাকী যি ৰেফাৰী ট্ৰেইনিং ল'ব বা প্ৰশিক্ষণ ল'ব তেনেকৈ আমি বৰ্ধিত কৰিম। হয়, মানে যোৱাকালি আমাৰ মুছফিক আহমেদ হাজৰিকা তেখেত মানে ইণ্টাৰনেশ্যনেল চাৰ্টিফাইড, আন্তৰ্জাতিক মানে স্বীকৃতিপ্ৰাপ্ত এজন ৰেফাৰী, আৰু তেখেতে আমাক প্ৰশিক্ষণ দি আছে। বিশ্বমানৰ যিটো আমাৰ খেলৰ যিটো নীতি নিয়ম বা যিটো আমাৰ পদ্ধতি সেই নীতিগত কথাখিনি তেখেতে আমাক দেখুৱাই গৈছে আৰু প্ৰাৰম্ভিক পৰ্যায়ক্ৰমে বাকী আমাৰ ৰেফাৰী ট্ৰেইনিং দিছে, তেখেতলোকে সেইখিনি গ্ৰহণ কৰিছে। গতিকে আমি পৰ্যায়ক্ৰমে আমি প্ৰশিক্ষণবিলাক যিমানে আমি বঢ়াই লৈ যাম বা যেনেকৈ ধৰণে লৈ যাব লাগে লৈ গ'লে নিশ্চয় সকলো উপকৃত হ'ব।